নমস্কাৰ ডিয়াৰ বুক কিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে এটা SHG এটা গ্ৰুপ কেনেকৈ ইনএক্টিভ কৰিব। যেনেকৈ আপোনালোকে মেম্বাৰ ইনএক্টিভ কৰিছিলে, মেম্বাৰ ইনএক্টিভ কৰিব আপোনালোকে পাৰে চবে। তো এতিয়া SHG এটা কেনেকৈ ইনএক্টিভ কৰিব, কিছুমানৰ ডাবল এণ্ট্ৰি হৈ গৈছে। কি হৈছে, আপোনালোকে কি কৰে SHGবোৰ আপোনালোকৰ মেপিং কৰি দিয়া নাই, আপুনি কি কৰিছে নতুনকৈ এটা প্লাছ চিনত যে নতুনকৈ এটা SHG গঠন কৰি লৈছে। পিছত আপোনালোকে চাই যে সেইটো SHG আগৰ পৰা ব্লকত আছে, তো আপোনাৰ সেইটো SHG কি হয় ৰিজেক্ট আহি যায়। তো সেই কাৰণতে ৰিজেক্ট আহে, কাৰণ তেওঁলোকৰ ডিটেইলছ আগৰ পৰা ব্লকত আছে, আপোনাৰ সেইটো SHG আছে, এণ্ট্ৰি কৰা আছে MIS-ত। সেইকাৰণে আপোনালোকৰ এইটো প্ৰব্লেম হৈ আছে যে আপোনালোকৰ ৰিজেক্ট আহে কিছুমান SHG ডাবল এণ্ট্ৰি হোৱাৰ কাৰণে। তো এতিয়া আপোনালোকে যদি কোনোবা SHG ইনএক্টিভ কৰিব খোজে, কেনেকৈ ইনএক্টিভ কৰিব, যেনিবা যিকোনো এটা SHG আপোনালোকে ইনএক্টিভ কৰিব। SHG-টোত যাব, ক্লিক কৰিব, SHG-টোত যাই যিমান কেইজন মেম্বাৰ আছে SHG-টোত আপোনালোকৰ টোটেল যিমান মেম্বাৰ আছে, যে 11জন আছে 12জন আছে, যিমান কেইজন মেম্বাৰ আছে সব মেম্বাৰ আপুনি কি কৰিব ইনএক্টিভ কৰিব। ইয়াতে যেনিবা 12জনী মেম্বাৰ আছে বা 13জনী মেম্বাৰ আছে, আপোনাৰ গোটেইকেইজন মেম্বাৰে ইনএক্টিভ কৰিব লাগিব। তো ইনএক্টিভ কৰাৰ পিছতহে আপুনি SHG-টো ইনএক্টিভ কৰিব পাৰিব। তো এতিয়া আপুনি যদি কি কৰিছে, তেওঁক সব গোটেইকেইটা ডিটেইলছ ভৰাই দিছে, একাউণ্ট ভৰাই দিছে, আধাৰ ডিটেইলছ ভৰাই দিছে, আপুনি কি কৰিব তেওঁলোকৰ এক্টিভ ষ্টেটাছটো কি কৰিব, এক্টিভ ষ্টেটাছটো ইনএক্টিভ কৰি দিব। আৰু বেংক ডিটেইলছটো মই দেখাই আছোঁ আপোনালোকক। বেংক ডিটেইলছটো কি কৰিব, ইয়াতে এডিট অপশ্যনত যাই আপোনালোকে ভিতৰত চাব বেংক ডিটেইলছৰ যোনটো একাউণ্ট নাম্বাৰ হয়, সেইটো কি কৰিব আপুনি 11টা অংকৰ একাউণ্ট নাম্বাৰ হওক, 12টা অংকৰ একাউণ্ট নাম্বাৰ হওক, আপুনি কি কৰিব গোটেইখিনি একাউণ্ট নাম্বাৰ কাটি দিব। দুটা থাকে আমাৰ, দুবাৰ টাইপ কৰিব দিয়ে একাউণ্ট নাম্বাৰটো। তো দুটা অপশ্যনৰ পৰা আপুনি একাউণ্ট নাম্বাৰটো ৰিমুভ কৰি এটা ৰেণ্ডম এটা একাউণ্ট নাম্বাৰ দি দিব। যেনেকৈ 4 5 6 7 8 এনেকুৱা এটা ৰেণ্ডম এটা আপুনি নিজে বনাই একাউণ্ট নাম্বাৰ দুটাতে চেম ভৰাই দি ছেভ কৰি দিব। তেনেহ'লে আপোনাৰ কি হ'ব, যদি আপুনি ভৱিষ্যতত সেইজনী বাইদেউক যিটো ব্লকৰ পৰা মেপিং কৰা আছে সেইটোত এণ্ট্ৰি কৰিব যায়, কি হ'ব ডুপ্লিকেট নেদেখাব, যেনেকুৱা বেংক ডিটেইলছ ডুপ্লিকেট সেইটো নাহিব। তো সেইকাৰণে কিছুমান বেংক ডিটেইলছ ডুপ্লিকেট আহি যায়। দুটা SHG যদি আপোনালোকৰ কিবা কয় লকছত এণ্ট্ৰি হৈ যায়, এটাৰ ডিটেইলছ ভৰোৱাব গ'লে আৰু এটাত আগৰ পৰা ডিটেইলছবোৰ আছে কাৰণে কি কৰে ৰিজেক্ট আহি যায়, আৰু কিবা কয় ডাটা অলৰেডি এক্সিষ্ট বুলি দেখাই দিয়ে। তো আপোনালোকে লাষ্ট অপশ্যনত যাই মোৰ ডিটেইলছত যাব, যাই ইয়াতে ষ্টেটাছটো যে আছে এক্টিভ ষ্টেটাছটো আপোনালোকে কি কৰিব বাইদেউজনীক ইনএক্টিভ কৰি দিব। ইনএক্টিভ ষ্টেটাছ কৰাৰ লগে লগে আপুনি ছেভ কৰি দিব। ছেভ কৰাৰ পিছত সব বাইদেউৰ যিমান কেইজন বাইদেউ আছে সবৰে কি কৰিব এনেকৈ একাউণ্ট নাম্বাৰটো ৰেণ্ডম এটা একাউণ্ট নাম্বাৰ দি ছেভ কৰি দিব। আৰু যদি একাউণ্ট নাম্বাৰ আগৰ পৰা দিয়া আছে তেনেহ'লে সেনেকুৱা কৰিব, আৰু এক্টিভ ষ্টেটাছটো ইনএক্টিভ কৰি দিব। দিয়াৰ পিছত ইয়াতে 3 ডটত যাই মেম্বাৰ ইনএক্টিভ আজি ডেটটো দিলে, দিয়াৰ পিছত কি কৰিব আপুনি মেম্বাৰ জইন আনাডাৰ গ্ৰুপ এনেকৈ দি দিব অপশ্যনটো। দিয়াৰ পিছত টিক মাৰ্ক কৰিব, এড মোৰ কৰিব। এড মোৰ কৰি যিমান কেইজন বাইদেউ আছে চবকে আপুনি কি কৰিব প্লাছত যাই ডেটটো দিব। ডেটটো দিয়াৰ পিছত মেম্বাৰ জইন আনাডাৰ গ্ৰুপ দি টিক মাৰ্ক কৰি এড মোৰ কৰি আপুনি যিমান এড কৰি যাব কৰি লাষ্ট অপশ্যনলৈকে যেতিয়া আপুনি আহিব, কৰাৰ পিছত চাব এই লাষ্ট মেম্বাৰজন এড নহ'ব। তো কি কৰিব আপুনি লাষ্ট অপশ্যনৰ এই লাষ্ট বাইদেউজনীক এড নকৰাকৈ আপুনি বাকীবোৰক ইনএক্টিভ কৰিব। কৰাৰ পিছত এই বাইদেউজনীক আৰু বেক আহি এক্সট্ৰাকৈ লাষ্টত যোন বাইদেউজনী আছে এক্সট্ৰাকৈ তেওঁ ইনএক্টিভ কৰি দিব। তো কৰাৰ পিছত যেনিবা সব আপোনাৰ ইনএক্টিভ হৈ গ'ল। ইনএক্টিভ হোৱাৰ পিছত কি হ'ব, এক্টিভ ষ্টেটাছত মেম্বাৰবোৰ নাথাকে, কি হ'ব ইনএক্টিভ ষ্টেটাছত যাই থাকিব। আৰু আপোনাৰ SHG-টো কি কৰিব ইয়াতে মেম্বাৰ 0 বুলি দেখাই দিব, 0 বুলি দেখাব। তাৰপিছত কি কৰিব আপুনি এপ্ৰুভেল ষ্টেটাছ মাৰিব, মাৰাৰ পিছত 3 ডটত যাব, যাই ৰিভিউ এণ্ড
আপলোড ডাটাত যাই চাব যে কোনোবা বাইদেউৰ কিবা ৰৈ গৈছে নেকি ইনএক্টিভ কৰিব লগা। যদি ইনএক্টিভ হোৱা নাই আপুনি চাই ইনএক্টিভ কৰি দিব। আৰু 3 ডটত যাই ইয়াতে চাব ইনএক্টিভ SHG। তো আপুনি যেতিয়া গোটটোত যিমানকেইজন মেম্বাৰ আছে 12জন বা 9জন চবকে যেতিয়া ইনএক্টিভ কৰিব, ইনএক্টিভ কৰাৰ পিছতহে আপুনি SHGটো ইনএক্টিভ কৰিব পাৰিব। নিশ্চয় বুজি পাইছে। এনেকৈ আপোনালোকৰ যদি ডাবল এন্ট্ৰি হৈ আছে SHGবোৰ ইনএক্টিভ কৰিব পাৰে। ধন্যবাদ।